নৱেম্বৰলৈকে দিব পাৰে আৰু 30 নৱেম্বৰৰ ভিতৰ পিছতহে আমি ওজৰ আপত্তিবিলাক ডিছপ'জ কৰিম 10 মেলৈকে কিন্তু অলৰেডি আমাৰ অফিচাৰবিলাকে 6,500 আবেদন ডিছপ'জো কৰি দিছে তাৰমানে ডিছপ'জ কৰাৰ সময় আহাই নাই কিন্তু তেওঁলোকে সাইমালটেনিয়াছলি কাম কৰি গৈ আছে আৰু গোটেই কামবিলাক পোৰ্টেলত হৈ আছে কোনোবাই যদি মেনুৱেলতো জমা দিছে ই পোৰ্টেলত আছে মিছন বসুন্ধৰাৰ পিছত আমি আজি আপোনালোকক যিটো কথাৰ কাৰণে ইয়াত আমন্ত্ৰণ জনাইছো সেই কথাটো হ'ল যে আমি উপনিৰ্বাচন থকা জিলা কেইখনক বাদ দি সেই কেইখন জিলাটো আহিব আমি এটা নতুন কাম হাতত ল'ব খুজিছো সেইটো হ'ল সদ্ভাৱনা প্ৰজেক্ট সদ্ভাৱনা এই প্ৰজেক্ট সদ্ভাৱনাটো এনেকুৱা ধৰণৰ যে যোৱা কেবিনেটত এই কেবিনেটত নহয় তাৰ আগৰখন কেবিনেটত আপোনালোকে মনত ৰাখিব মনত পৰিব হয়তো যে আমি মইনা পাৰিজাত এটাক গুৱাহাটীত কিছু মাটি দিছিলোঁ যেতিয়া কেবিনেটত আমি পৰীক্ষা কৰিলোঁ যে এই কাগজখন কেতিয়া সেক্ৰেটাৰিয়েটত আহিছিল তেতিয়া আমি দেখা পালোঁ যে এটা তৰুণ গগৈ চহী আছিলে and it was started in 2003 তাৰমানে 2003 চনতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ পৰা অহা কাগজ এখন কাগজ আহিলে আমি কৰিবই লাগে বুলি কথা নহয় নকৰিবও পাৰোঁ কৰিবও পাৰোঁ কিন্তু সিদ্ধান্ত এটা কোন চনত হ'লগৈ 2021 চনত আৰু যেতিয়া আমি সেক্ৰেটাৰিয়েটত যাওঁ তেতিয়া দেখা পাওঁ যে প্ৰত্যেকজন ডিলিং এছিষ্টেণ্টে বহুত ফাইলৰ মাজত তেওঁলোক থাকে আমি ৰেভিনিউ হোম পিডব্লিউডি এই ডিপাৰ্টমেণ্টবিলাকত গ'লে আমি দেখা পাওঁ হাজাৰ হাজাৰ ফাইল আমাৰ সন্মুখত আছে তাৰমানে সেই হাজাৰ হাজাৰ মানুহৰ সুখ দুখ বেদনা এই ফাইলবিলাকৰ মাজত আবদ্ধ হৈ আছে আৰু বছৰে বছৰে এইটো আবদ্ধ হৈ আছে কোনেও এই কথাবিলাক চিন্তা কৰা নাই কোনোবাই যদি আহি লাগিছে তাৰ ফাইলটো হৈছে কেতিয়াবা কোনোবাই টুইটাৰ ফেচবুকত মুখ্যমন্ত্ৰীক দি দিছে আন মন্ত্ৰীক দি দিছে লক কৰিছে 2-4টা ফাইল তাৰ পৰা উদ্ধাৰ হৈছে আৰু বাকি ফাইলবিলাক তেনেকৈ পৰি আছে আৰু কেবিনেটত যেতিয়া 2003ৰ কাগজ 2021ত আহে তেতিয়ালে আপোনালোকে নিজে অনুমান কৰিব পাৰে যে স্থিতিটো কিমানখিনি শোচনীয় হৈ আছে আৰু দুখীয়া মানুহে হয়তো প্ৰশাসনৰ ওপৰত বিশ্বাসটো হেৰুৱাই পেলাইছে অহা আমি ভাবিছো দিৱালীৰ পিছতে টেন্টেটিভলি আমি এটা দিন ঠিক কৰি লৈছো 10 তাৰিখ দিনটো হয়তো আগপিছ হ'ব পাৰে আমি কৰিব খুজিছো কি যে দুটা পোৰ্টেল আমি মুকলি কৰিম আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল পোৰ্টেল আৰু আমি কেইদিনমান আগতে যিটো RTPRS পোৰ্টেল সিটিজেন গ্ৰিভেন্সেছৰ পোৰ্টেল আমি আৰম্ভ কৰিছিলোঁ দুইটা পোৰ্টেল আমাৰ এক্টিভ থাকিব তাৰ উপৰিও বিভিন্ন ৰেভিনিউ অফিচ ডিসি অফিচত আমি ফেচিলিটেশন সেন্টাৰ বনাইছো আৰু নহলে আমাৰ সেক্ৰেটাৰিয়েটৰ বাহিৰতো আমাৰ মানুহ বহি থাকিব ৰাইজে আহি ফাইল নম্বৰটো দি থৈ যাব যে মোৰ কি ফাইল পেন্ডিং হৈ আছে এইবিলাকতো অসমৰ মানুহৰে ফাইল সো 2021 চনৰ 10 মেৰ আগত 10 মেৰ পিছৰ ফাইলবিলাকতো সম্ভৱ নহয় 2-3 মাহ হৈছে বাট 2021 চনৰ 10 মেৰ আগত আমাৰ সচিবালয়ত যিমান ফাইল পেন্ডিং হৈ আছে এই গোটেই ফাইলবিলাকৰ ফাইল নম্বৰবিলাক আৰু সাবজেক্টটো আৰু দুই এটা ডেটা আমি খুদিম সাবজেক্ট ডিপাৰ্টমেন্ট ফাইল নম্বৰ এইখিনি আমি খুদিম আৰু কোনোবাই যদি ফাইল নম্বৰ নাজানে যি সৰকাৰি নথি নম্বৰ তেওঁলোকৰ লগত আছে আৰু সৰকাৰি নথিখনৰ স্ক্যান কপি যে গোলাঘাটৰ পৰা সেক্ৰেটাৰিয়েটলৈকে এই চিঠিখন আহিছিল
হয়তো মানুহজনে কেতিয়াও সেক্ৰেটাৰিয়েটত অহা নাই, গতিকে সেক্ৰেটাৰিয়েটৰ নম্বৰটো নাজানে, কিন্তু গোলাঘাট জিলাৰ উপায়ুক্তৰ নম্বৰটো জানে। মই গোলাঘাটৰ নামটো এইকাৰণে লৈছোঁ যিহেতু তাত বাই ইলেকশ্যন নাই, সেইকাৰণে মই গোলাঘাটৰ নামটো ডেলিভাৰেটলি লৈছোঁ। গতিকে গোলাঘাটত ডিচিৰ পৰা আহিছে মাটিৰ কাগজ এখনৰ বন্দবস্ত বিচাৰি। ইয়াত ৰেভিনিউত পুটাপ হোৱা নম্বৰটো তেওঁলোকে নাজানে, কিন্তু ডিচি নম্বৰটো জানে। সেই কাগজখন আমাক দি দিলেও আমি ফাইল ট্ৰেক কৰিম আৰু আমি চেষ্টা কৰিম। তাৰ কাৰণে আমি সেক্ৰেটাৰিয়েটত সাজু কৰি লৈছোঁ। মোৰ ছিনিয়ৰ অফিচাৰখিনিৰ লগত মিটিং হৈছে, যোৱাকালি কেবিনেটত আলোচনা হৈছে, আৰু অহা 15 দিনত সেক্ৰেটাৰিয়েটৰ প্ৰতিগৰাকী ডিলিং এছিষ্টেণ্ট, প্ৰতিগৰাকী আপাৰ ডিভিজন এছিষ্টেণ্ট, প্ৰতিগৰাকী ছুপাৰিনটেণ্ট, জইণ্ট সেক্ৰেটাৰী সবকে আমি বেলেগে বেলেগে দেখা কৰিম, বেলেগে বেলেগে আমি কথা পাতিম, including all the ACS officer posted in Assam Secretariat, because they have to take the lead. আমি এই গোটেই ফাইলবিলাক 10 মেৰ ভিতৰত আমি ডিসপোজ কৰি দিম। এইটো নহয় যে সব পজিটিভলি ডিসপোজ হ'ব, কোনোবাৰ প্ৰাদেশিকৰণ বিচাৰিছে, আইনত নপৰে, সেইটো নিগেটিভলি ডিসপোজ হ'ব, যে আপোনাৰ কামটো কৰিব পৰা নাযাব, এটলিষ্ট ফাইলটো ডিসপোজ হৈ যাব। আৰু কৰিব পৰাটো আমি তুৰন্ত কৰি দিম। আৰু ডিউৰিং দিছ প্ৰচেছ আমি গম পাম যে সেক্ৰেটাৰিয়েটত কিহৰ বাবে মানুহ আহে, এণ্ড হাউ টু প্লাগ দেম। কাৰণ আহা মানে যোৱাকালি মই কৈছোঁ যে টকা পইচাতকৈও মেনডেজৰ খৰচটো বহুত বেছি হৈ যায়। এবাৰ যদি এজন ব্যক্তি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব লাগে, অহা যোৱা থকা, he has to spend not less than 3,000 rupees. আৰু এই টকাটো খৰচ কৰা বা সময়টো খৰচ কৰা অসুবিধাৰ কাৰণে মানুহে গুৱাহাটীত ফোন কৰি কিছুমান, আমি শব্দটো দালালো ক'ব পাৰোঁ, ৰিপ্ৰেজেণ্টেটিভ ক'ব পাৰোঁ, এজেণ্টো ক'ব পাৰোঁ, এনেকুৱা ক্লাছ এটাৰ আমাৰ চাৰিওফালে জন্ম হৈছে। গতিকে এই কামটো যেতিয়া আমি কৰিম আপ টু 10 মে, তেতিয়া আমাৰ মনত ফেয়াৰলি আইডিয়া হৈ যাব যে কিয় আহে কাগজপত্ৰ। যেনেকৈ যোৱাকালি আমি কেইদিনমান আগত এটা হোৱাটছআপ পাইছিলোঁ, পলাশবাৰীৰ পৰা এগৰাকী ভদ্ৰ মহিলাই ক'লে যে মোৰ মাটিৰ বিক্ৰীৰ পাৰ্মিশ্যন হোৱা নাই। কিয় হোৱা নাই? বোলে ডিচিয়ে কৰি দিব, বোলে নাই কৰা, সেক্ৰেটাৰিয়েটত পৰি আছে। চ' ইট ইজ এ নিউজ ফৰ মি যে মাটিৰ কিনা বেচাৰ কাগজ সেক্ৰেটাৰিয়েটত কিয় আহিলে। তেতিয়া আমি গম পালোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হ'লেও মাটিৰ কিনা বেচা কৰা পাৰ্মিশ্যনটো দিছপুৰৰ পৰা দিয়ে। দিছপুৰতো ক্লাৰ্কজনে নাজানিব পাৰে মানুহজনৰ উপাধিয়ে এইটো লোকেল জেগাত কোন জাতি কোন শ্ৰেণী, সাধাৰণতে কেতিয়াবা মটক আৰু আহোম মানুহৰ টাইটেলত গগৈ, দুইটাই গগৈ লিখে। এই ভেদভাৱটো আমাৰ নামনি অসমৰ মানুহে ভাঙিব নোৱাৰে, এইটো অকল ডিব্ৰুগড়ৰ মানুহে ভাঙিব পাৰে। চ' ইনষ্টেড অফ সেক্ৰেটাৰিয়েট, দিছ ফাইল শুড হেভ বিন ডিছপ'জ বাই ডেপুটি কমিশ্যনাৰ। আৰু ডেপুটি কমিশ্যনাৰ সমসাময়িক অফিচাৰ এজনেই সেক্ৰেটাৰিয়েটত বহি আছে। চ' দ্য পাৱাৰ অফ গভৰ্ণমেণ্ট হেজ টু বি ডেলিগেটেড টু that deputy commissioner, যে তুমি কৰি দিবা, বাট ইউ ডু ইট, ডোন্ট ডু ইট বাই somebody else, do it by yourself. or maybe sub divisional land advisory committee লৈ গৈ ডিসপোজ কৰি দিয়া, তেতিয়া আমি গম পাম যে whether he is a protected class or not, তাত বাকি পাব্লিক ৰিপ্ৰেজেণ্টেটিভো থাকে। চ' এই ইনোভেটিভ মেথডবিলাকো ইট উইল বি ডেভেলপ ডিউৰিং দ্য পিৰিয়ড অফ সদ্ভাৱনা। আৰু মই ভাবোঁ যে সদ্ভাৱনা যদি আমি 10 মেৰ ভিতৰত কৰিব পাৰোঁ, then next 4 years governance will be very, very easy, and we will be able to focus our time in central sector schemes, touring district, meeting people, so things can be changed a lot. So এই সদ্ভাৱনা আমি আৰম্ভ কৰিম maybe 10 November, complaint বা file number, complaint ঠিক নহয়, they will put up their file number by 10th of December, then next 6 months we will start working. মই ভাবোঁ যে not less than we will get around 1 lakh file number, 1 lakh file number আমি পাব লাগে,
হয়তো বেছিও হ'ব পাৰে দুটা কমো হ'ব পাৰে বাট মই সেক্ৰেটাৰিয়েটত ঘূৰি থাকিলে দেখো যে ইমানবোৰ ফাইলটোতো আমাৰ অফিচবিলাকত আছে একোজন ক্লাৰ্কৰ অফিচাৰৰ ডেস্কত টেবুলত মাটিত ইমান ফাইল যোগ কৰিলেতো 2 লাখ মান ফাইল সেক্ৰেটাৰিয়েটত আছে আৰু ইয়াৰ ভিতৰত বহুত মানুহ মৃত্যু হৈ গৈছে বাই দিছ টাইম কাম নোহোৱাকৈ বহুত মানুহৰ পেনশনৰ কেছ হয়তো তেনেকেই নোহোৱা হৈ গৈছে so this project Sadbhavana will be a unique experience in our state আৰু অহা ছমাহত আমি এই কাম কৰিম আমাৰ নো ডাউট এইটো কাৰণে মন্ত্ৰীসকলেও অভাৰটাইম কাম কৰিব লাগিব অফিচাৰো কৰিব লাগিব বিকজ all files ultimately will come to our table decision দিব লাগিব either way positive or negative so decision has to be given at our level so আমিও overtime কাম কৰিব লাগিব আমাৰ ডিলিং এসিস্টেন্ট সকলেও কৰিব লাগিব সুপাৰিনটেন্ডেন্টও কৰিব লাগিব অফিচাৰেও কৰিব লাগিব and after disposing all these things probably secretariat will be able to migrate to new e-office system very easily আজি ই অফিসত যোৱাত প্ৰবলেম কি ইমান স্ক্যানিং কৰিব লাগিব 2 লাখ ফাইলৰ ভিতৰত কমসে কম 20খন 30খন কাগজ বন্দী হৈ আছে so 1 crore piece of paper we have to scan only but once we complete this mission Sadbhavana and migrate to e-office by next May things will be much easier and public service will be very easy so এই সদ্ভাৱনাৰ বিষয়ে কবৰ কাৰণে আপোনালোকৰ ওচৰত আমি আহিছিলো there are a small piece of paper আমি আপোনালোকৰ সন্মুখত দিছো বুজিবৰ কাৰণে আৰু যোনদিনাখনে উদ্বোধন আমি কৰিম পোৰ্টেলটো আপোনালোকক আমি জনাই দিম ফাইল বিলাক যেতিয়া নম্বৰ বিলাক পাম প্ৰত্যেক ডিপাৰ্টমেন্টত দুজনৰ এটা টিম থাকিব এজ এ নোডেল পাৰ্সনস তেওঁলোকে ফাইল বিলাক এক্সামিন কৰি বিভিন্ন জনক তেওঁলোকে জানিব যে এই ফাইলটো মুকৰ তাত আছে এই ফাইলটো মুকৰ তাত আছে ডেইলি আমি কৰি গৈ থাকিম একেলগে গুড খোৱাই কৰিলে দিগদাৰি হ'ব ডেইলি আমি ফাইল নম্বৰ এণ্ড আইডেন্টিফিকেশন অফ ফাইলস কৰবাত ফাইল হেৰাই গৈছে উইল ৰিচ আউট টু দ্যাট পাৰ্সন যে আপোনাৰ লগত থকা কাগজপত্ৰ দিয়ক ইট উইল বি হিউজ টাস্ক কোৱা যিমান কৰা বহুত টান হ'ব ইট উইল বি এ হিউজ টাস্ক কিমান কৰিব পাৰিম আমিও নাজানো বাট লেট আস টেক দ্য চ্যালেঞ্জ যেতিয়া সচিবালয়ত এই কামবিলাক কৰা যায় বা যেতিয়া চিফ সেক্ৰেটাৰীয়ে নিজে এই কামবিলাকত লাগি যায় obviously যে simultaneously ডেপুটি কমিশনাৰ ডিৰেক্টৰেট বিলাকতো এই কামবিলাক সমান্তৰালভাৱে চলিব লাগে আমি তেনেকৈ এটা কৰিম যে দিস doesn't confine only to secretariat আমি secretariatত জোৰ দিছো কিয় মানুহ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আহিব লাগে ডিব্ৰুগড় ডিস্ট্ৰিক্ট যদি কিবা এখন কাগজ জমা হৈ আছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় আহিব লাগে কিন্তু সচিবালয়খনত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আহিব লাগে নেক্সট ষ্টেজত আমি ডাইৰেক্টৰেট বিলাকতো ডেফিনেটলি উইল মেক এন নিউ ইনিচিয়েটিভ আৰু সাইমালটেনিয়াছলি বিভিন্ন মন্ত্ৰীয়ে নিজৰ ডাইৰেক্টৰেট বিলাকত এই কামবিলাক আৰম্ভ কৰি দিব পাৰে কাৰণ বহুত ডাইৰেক্টৰেট আছে তাত কাগজ নাই এতিয়া ৱেটছ এণ্ড মিজাৰত কিমান কাগজ থাকিব ফুড এণ্ড সিভিল সাপ্লাইত কিমান কাগজ থাকিব বা আমাৰ সে হৰ্টিকালচাৰ ডিপাৰ্টমেন্টত কিমান কাগজ থাকিব এটলিষ্ট সাইমালটেনিয়াছলি বহুত ডাইৰেক্টৰেটতো আমি এই সদ্ভাৱনাটো লঞ্চ কৰিব পাৰো তেনেকুৱা একো নাই আমি 10 মেৰ ভিতৰত সব ফাইল শেষ কৰি দিম মানে তাৰ মাজত আৰু সেক্ৰেটাৰিয়েটত কোনো মানুহ আহিব নালাগে সেক্ৰেটাৰিয়েট উইল বি অলমোস্ট ক্লোজ আহিলেতো গণ্ডগোল হৈ যাব না আমি গোটেই নিজেই কৰিম গতিকে এতিয়া সেক্ৰেটাৰিয়েটত আমি এন্ট্ৰিটো ডিনাই নকৰো
কিন্তু সেক্ৰেটাৰিয়েটত আহি কি কাম পাব কাৰণ সব অফিচাৰেতো দিনে ৰাতিয়ে কাম কৰিব লাগিব এটা কথা পাতাৰো সময় নাথাকিব আমাৰ ম্যাক্সিমাম ফাইল আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত তাৰ মূল কাৰণ হ'ল প্ৰাদেশিকৰণৰ আবেদন বিভিন্ন এছ'চিয়েশ্যন বিভিন্ন ধৰণৰ সমস্যা এডুকেশ্যনত সবচে বেছি থাকে পিডব্লিউডিত ফাইলবিলাক পুৰণা নাথাকে নতুন থাকে কিন্তু মানুহে বিল জমা দি বিলৰ খবৰ কৰিব আহি থাকে যেতিয়ালৈকে টকাটো নহয় এটা উৎকণ্ঠা থাকে না হ'বনে নহয় গতিকে পিডব্লিউডিৰ ফাইলবিলাক এনেকুৱা বছৰৰ ফাইল বছৰতে নোহোৱা হৈ যায় নেক্সট বছৰলৈকে নাথাকে আমি এটা কেপিএমজিক দি ষ্টাডি কৰাইছিলোঁ যেটো ষ্টাডিৰ ৰিজাল্ট পেনশনৰ ফাইলবোৰ বহুত পুৰণা ফাইলো আছে ৰেভিনিউ ডিপাৰ্টমেণ্টত বহুত পুৰণা ফাইল আছে বিশেষকৈ ল্যান্ড এলটমেণ্ট ল্যান্ড প্ৰপ'জেলছ এইবিলাক চেছ কৰোঁতে সময় নালাগে প্ৰত্যেকটো ফাইল নকৰি কেবিনেটত লিষ্টখন বনাই লৈ গ'লে আমি কেবিনেটত বহি ইয়াক দিব লাগে ইয়াক দিব নালাগে একে খুবে উই কেন ফিনিশ গতিকে এই ফাইলবিলাকৰ কেৰেক্টাৰবিলাক একেই থাকে কাৰণ গভৰ্ণমেণ্টে তো বেলেগ কাম নকৰে পেনশনৰ কাম ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ কাম সাসপেনশনৰ কাম ডিসমিসেলৰ কাম চাকৰিৰ আবেদন মাটিৰ আবেদন আমিতো কি কাম কৰোঁ আমি জানোৱেই গতিকে তাৰ ইনডেক্স আৰু নেচাৰবিলাক একে গতিকে আমি একেলগে লিষ্ট কৰি আমি একে খুবে ফাইলবিলাক ঠিক কৰি দিব পাৰিম সেইকাৰণে আমি ই অফিচত গুচি যাম ইয়াৰ নেক্সট পিছতে যিমান ফাইল আমি এতিয়া অলৰেডি সেক্ৰেটাৰিয়েটত ইনক্লুডিং এডুকেশ্যন ডিপাৰ্টমেণ্ট ফাইল ই অফিচত জেনেৰেট হৈ আছে আৰু কাৰেণ্ট ইয়াৰৰ ফাইল ডিসপোজ কৰোঁতে ইমান প্ৰব্লেম নহয় আচলতে আমাৰ ডিলিং এছিষ্টেণ্ট এজনে যেতিয়া নতুনকৈ চাকৰি পায় আহি সাগৰত সোমাই যায় তেওঁ নাজানে কি ডাইৰেকশ্যন ল'ম মনটো বেয়া নহয় কিন্তু আহি বুজি নোপোৱা হৈ যায় যে ইমান ফাইল পৰি আছে আমি মেনুৱেল ল'ম তাতে ৰেভিনিউ সাৰ্কেল অফিচত আজিকালি মানুহ বহি থাকে RTPRS পোৰ্টেলৰ কাৰণে সিটিজেন গ্ৰিভেন্সৰ কাৰণে ডিসি কোৰ্টতো থাকে আমাৰ ডেজিগনেটেড অফিচাৰ থাকিব যোনে কম্পিউটাৰ কাম নাজানে যোনে ইণ্টাৰনেটৰ কাম নাজানে তেওঁলোকে আমাৰ অপাৰেটৰৰ হাতত ফাইল নম্বৰ দি দিব অপাৰেটৰে দুটা প্ৰশ্ন সুধি অপাৰেটৰে সেইটো আপলোড কৰি দিব এতিয়াও মিছন বসুন্ধৰাত সবেই যে নিজে আবেদন কৰিছে এনেকুৱা নহয় আমাৰ অফিচাৰেই পোৰ্টেলত তাক উঠাই দিছে মানুহে হয়তো কাগজখন মেনুৱেলিয়ে লৈ আহিছে গতিকে আমি ট্ৰেক কৰিম মানে আপুনি কথাটো অলপ বুজি ল'ব যে ট্ৰেকিং এণ্ড অল দিজ আৰ আৱাৰ ইণ্টাৰনেল এফেয়াৰ্ছ পাব্লিক তাৰ লগত জড়িত নহয় আমি যেনেকেই নহওক ট্ৰেক কৰি আজিকালি সেক্ৰেটাৰিয়েটত ফাইল ট্ৰেকিং সিস্টেম কম্পিউটাৰত হয় সো মই এজ এ পাব্লিক হেতুলৈ আই এম নট বৰ্ডাৰ কেনেকে ট্ৰেকিং কৰিব লাগে কেনেকে ফাইলটো সমুদ্ৰৰ পৰা বিচাৰি উলিয়াব লাগে দ্যাট উইল বি ডেল্ট বাই চিফ সেক্ৰেটাৰী এণ্ড হিজ টিম পাব্লিকৰ পৰা আমি ইমানেই বিচাৰিম ফাইল নম্বৰ কিবা কাৰণত যদি সেই ফাইলটো একেবাৰে আনট্ৰেছড হৈ গৈছে তেওঁলোকে টেলিফোন যাব যে আপোনাৰ ঘৰলৈকে আমাৰ অফিচাৰ যাব আপোনাৰ গোটেই কাগজ পত্ৰখিনি বা আপোনাৰ অভিযোগটো নতুনকৈ লিখি দিয়ক আমি নতুন ফাইল এটা ক্ৰিয়েট কৰি আমি শেষ কৰি দিম কাৰণ পুৰণা জনতা ভৱনৰ পৰা আহোঁতে পুৰণা সেক্ৰেটাৰিয়েটৰ পৰা নতুন সেক্ৰেটাৰিয়েটত আহোঁতে বহুত ফাইল হয়তো নোহোৱাও হৈ আছে কোনেও ক'ব নোৱাৰে গতিকে পাব্লিকে তাৰ কাৰণে অসুবিধাত নপৰিব ফাইলটো ট্ৰেক কৰি বিচাৰি উলিওৱা আমাৰ কাম আৰু ফাইলবিলাক যে পজিটিভে হ'ব তেনেকুৱা একো কথা নাই যে এনেকুৱা নহয় যে সবৰ কাম হৈ যাব বহুত কামটো মেবি 60% নিগেটিভে হ'ব বাট পিপল উইল গেট এ ক্লোজাৰ নহলে দালালবিলাকেও মিছলিড কৰি থাকে আজি হ'ব কালি ফাইল পুটাব হৈছে পৰখি হ'ব সব মানুহজনে গম পাব যে এইটো কাম মোৰ নহয় কোনোবাই ধৰক গুৱাহাটীৰ গণেশগুৰিত মাটিৰ বিচাৰি আবেদন কৰি থৈ দিছে মই তো গণেশগুৰিত পাব্লিকক মাটি দিব নোৱাৰো বাট হি উইল গেট এ নাইস লেটাৰ যে উই হেভ এক্সামিন and after careful examination government has decided not to allot the land in your favor and file is disposed of
তেওঁতো আহি নাথাকে আমিতো সিদিনা কেবিনেটত 2003 দেখিছোঁ কেবিনেট তাৰ পিছতে চিন্তাটো আহিলে 2003 ফাইল আমি দেখিছোঁ আৰু সেক্ৰেটাৰিয়েটত মইতো ভাবো যে এইটো 90s ফাইল থাকিব all applicants will either way they will get a response আমি কেবিনেটত পৰীক্ষা কৰিম প্ৰত্যেকটো দাবী যে এইটো দাবী ন্যায়সংগত আমি কৰিব পাৰো নোৱাৰো আৰু এইটো সংগঠন নাহেতো ইয়াত দাবী নাহেতো মানুহৰ গ্ৰিভেন্সেস আছে মানুহৰ আবেদন থাকে যেনেকৈ মোৰ সাসপেনশন হৈছিল মই ন্যায়ালয়ৰ পৰা মুক্তি পালো কিন্তু গভৰ্ণমেণ্টৰ পৰা মোৰ পেনশনটো ৰেগুলাৰ হোৱা নাই হেনেকুৱা সমস্যাহে থাকে সেক্ৰেটাৰিয়েটত ইয়াত দাবী নাথাকে যে অসমৰ বানপানীৰ সমস্যা সমাধান কৰক তেনেকুৱা দাবী ইয়াত নাহে হেতু সময়ত হেতু আহিব যে মোৰ ব্যক্তিগত উজৰ আপত্তিটোহে আহিব হেতু কাৰণেটো মিছন সদ্ভাৱনা হেতু কাৰণেটো সদ্ভাৱনাটো যে ফাইলটো আমি পৰীক্ষা কৰিম কেবিনেটত হওক মুখ্য সচিবৰ লেভেলত হওক সিএমৰ লেভেলত হওক মন্ত্ৰী লেভেল হওক যিটো কৰিব পৰা যাব কৰিম যিটো কৰিব নোৱাৰিম জনাই দিম যে আপোনালোকৰ কামটো নহব সব কাম যে হবইটো তেনেকুৱা গটো কথা নাই বহুত কাম নহব কিন্তু মানুহজনে ৰিজাল্টটো পাই যাব যে অপেক্ষা কৰি থাকিব নালাগে তাক আমি কম যে ফাইলটো ক্লোজ হৈ গল আপোনাৰ বহুত মানুহৰ ফাইল আছে ইয়াত মানুহজন মৃত্যুই হৈ গৈছে অলৰেডি গতিকে তেনেকুৱা কাগজ আমিতো পোৰ্টেলতে আমাৰতো পোৰ্টেলতে টাইপ হৈ যাব না যে the application is disposed of with this order copy will reach you home by post যিটো অৰ্ডাৰ সকলোকে কপি দিয়াই যাব আৰু আমি যেতিয়া কমপ্লেইনবোৰ পাই যাম সে 10000 তেতিয়াতো হাতত মাতি আনিয়ে উত্তৰ দি দিব পৰা যাব বোলে 50000 তেতিয়া ডিসি বিলাকৰ থ্ৰুদি পঠাই দিলো সো গভৰ্ণমেণ্ট হেজ এ চেনেল হেতুলৈ একো প্ৰবলেম নাই গভৰ্ণমেণ্টৰ ইমান গাঁৱলৈকে মানুহ থাকে গতিকে টাইপ কৰা কাগজ এখন এড্ৰেছিৰ হাতলৈ পঠাই দিয়াটো দ্যাট ইজ নট এ বিগ প্ৰবলেম প্ৰবলেমটো হ'ব ফাইলটো বিচাৰি উলোৱা আৰু তুৰন্ত সিদ্ধান্ত লোৱা কাৰণ আমাৰ মানুহে ডিসিশন লব ভয় কৰে সো দ্যাট ডিসিশন কাৰণ বহুত ডিসিশনে মানুহক দুখো দিয়ে বহুত ডিসিশনে মানুহক আনন্দও দিয়ে সো problem will be to take a decision one decision will be taken মানুহজনে তো গম পায়ে যাব এতিয়া যে 70000 মিশন বসুন্ধৰাত আমি কাগজ পাইছো কোনেও এটো খুদা নাই তো ডিসিশনটো কেনেকে পাম মানুহক লাগে যে ডিসিশনটো লকছন পোৱাটো ইস্যু নহয় পোৱাটো তো পায়ে যাব already আছে RTPRS portal and facilitation center বুলি কয় প্ৰত্যেক সার্কেল অফিসৰ পৰা ডিসি লৈকে আছে এতিয়া ডিসি সকলে তাত বেনাৰ পোস্টাৰ মাৰি দিব যে প্ৰজেক্ট সদ্ভাৱনাৰ আবেদনো ইয়াতে কৰিব পাৰিব তেতিয়া বস্তুটো প্ৰচাৰ হৈ যাব আমি যে 10 দিন সময় লৈছো এই প্ৰিপাৰেচন খিনি কৰাৰ কাৰণে সময় লৈছো প্ৰত্যেক ডিসি অফিসত কাউন্টাৰ থাকিব এসডিসি অফিসত কাউন্টাৰ থাকিব ব্লক অফিসত কাউন্টাৰ থাকিব যোনে কম্পিউটাৰ কাম নাজানে ফাইল তাতে দি দিব নম্বৰ আমাৰ অপাৰেটৰ জনে ফাইলটো আপলোড কৰি দিব আৰু আজিও মিশন সদ্ভাৱনাত এই যে 70000 নাম পোৰ্টেলত আহিছে 70000 দুখীয়া মানুহে নিজে আপলোড কৰা নাইতো কাগজখন লোৱাৰ পিছত আমাৰ অফিচাৰ জনে বা তাতে থাকা ডাটা এন্ট্ৰি অপাৰেটৰ জনে আপলোড কৰি দিছে আৰু প্লাস আমাৰ বিভিন্ন জায়গাত আজিকালি সিএসসি বিলাকো আছে যিবিলাক অৰুণোদয় কেন্দ্ৰ বুলি আমি কম এইবিলাকো আছে পলিটিক্যাল নুখুদিব আৰু এই কথাটো একচুয়ালি এনেকুৱা ন্যাশনাল হাইওয়ে অথৰিটিয়ে কিবা যদি এলাইনমেন্ট ফিক্স কৰে then it goes to forest department where things will be scrutinized গতিকে
আমালৈকে অহা নাই, কিন্তু মই ভাবোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট উইল ডু দেয়াৰ বেষ্ট টু প্ৰিজাৰ্ভ দ্য ট্ৰিজ। ক'ৰবাত যেতিয়া উপায় নোহোৱা হ'ব তেতিয়াতো বেলেগ কথা, বিকজ ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট হাইৱে। কিন্তু মই জানাত তেওঁলোকে 2-3টা অল্টাৰনেটিভ এলাইনমেণ্টৰ কথাও পাতি আছে। কৰিব তেওঁলোকে। মই এইটো লৈ এতিয়া মই গৈ কাক ক'ম? এতিয়া মোৰলৈকে যেতিয়া ফাইল আহিব তেতিয়া মই চাম। তেনেকৈ কথা নহয়, চৰকাৰ তেনেকৈ নচলে। কাম কাজ পৰীক্ষা কৰাৰ কাৰণে আমি বিভিন্ন মানুহক দৰমহা দি গভৰ্ণমেণ্টে বেতন দি ৰাখে। গছ ৰক্ষা কৰাৰ কাৰণেও এটা ডিপাৰ্টমেণ্ট আছে। গতিকে তেওঁলোকে চাব, তেওঁলোকে যেতিয়া কামটো নকৰিব, ৰাইজৰ বিপক্ষে যাব, তেতিয়া মুখ্যমন্ত্ৰীয়ে চাব। মই এইটোৱে কৈছোঁ, মই এইটোকে কৈছোঁ যে জেগাৰ নাম লৈ কৈ থাকিলে মই নোৱাৰিম, কিন্তু ভাৰত চৰকাৰে আইন বনাই দিছে যে ফৰেষ্ট কনজাৰ্ভেশ্যন কেনেকৈ কৰিব লাগে, তাৰ কাৰণে কম্পেনচেটৰী ফৰেষ্ট ক'ত কৰিব লাগে, তাতে ছিষ্টেম আছে। আৰু আমাৰ মানুহবিলাকে ভালেই কাম কৰি থাকিব। যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে নতুন এলাইনমেণ্ট বনাই দিছে, তেতিয়াহ'লে এতিয়াই মানুহে কিয় হুলস্থুল কৰিব লাগে? দে শুড হেভ ফেইথ ইন আৱাৰ ডিপাৰ্টমেণ্ট। ক'লো নহয়, মই জানো বিষয়টো, খালি কিছুমান মানুহে এইটোৱে যে দে হেভ ন' ফেইথ ইন গভৰ্ণমেণ্ট, কথাটো প্ৰব্লেমটো তাৰ পৰা আৰম্ভ হয়। মানুহক ৰাস্তা বিচৰাও মানুহ আছে, গছ নাকাটা মানুহ আছে। ইউ হেভ টু বেলেঞ্চ ডেভেলপমেণ্ট এণ্ড ক্লাইমেট। আৰু কৰিব, তাৰ কাৰণে আজিকালি আমি এডোখৰ মাটি ল'ব নোৱাৰোঁ, আমিয়ে শিল এডোখৰ কাটিব নোৱাৰোঁ। মই PCCFক ফোন কৰিলেও কয় নাই ছাৰ নোৱাৰোঁ বুলি। উই হেভ আপৰাইট অফিচাৰ্ছ। আমাৰ মানুহবিলাকৰ প্ৰব্লেম হয় কি, পিপুল থিংক ডেট এক্টিভিষ্ট আৰ মোৰ আপৰাইট এণ্ড অফিচাৰ্ছ আৰ নট। চ' উই হেভ গুড আপৰাইট অফিচাৰ্ছ। চাওক, মোৰ এইটো কাৰণে মই প্ৰেছ কনফাৰেঞ্চ পাতাই নাই। প্ৰেছ কনফাৰেঞ্চ শুড নট বি হাইজেক। মই কথাটো আপোনালোকে পিছত চিফ ছেক্ৰেটাৰীক সুধি ল'ব। তেনেকুৱা কোনো কমিউনিকেশ্যন আই হেভ নট ৰিচিভ ইন মাই টেবল এজ অফ নাও। বাট আমিতো চেঞ্চাছৰ কাৰণে উই হেভ পোষ্ট আৱাৰ ডাইৰেক্টৰ্ছ এণ্ড এভৰিথিং। চ' যদি তেনেকুৱা কিবা কথা আছে উইল চি। আৰু সুপ্ৰিম কোৰ্টৰ NRCৰ ওপৰত ইমান অৰ্ডাৰ আছে, গতিকে অফেন আনচাৰ দিব দিগদাৰ। বাট দে শুড হেভ চেঞ্চাছ। চেঞ্চাছ আৰু NRCটো কোনো ৰিলেশ্যন নাই। গতিকে এই কথাটো যদি আমি গম পাওঁ, মোৰ টেবুলত এনেকুৱা কোনো ফাইল অহা নাই, বাট আছাম গভৰ্ণমেণ্ট ষ্টেণ্ডছ উইল বি that there should be census. মানে কথাটো এনেকুৱা, আপোনালোকেও নিজেও জানে যে এই ডিপাৰ্টমেণ্টটো আমাৰ আণ্ডাৰত নহয়। চ' আমি ৰিভিউ লওঁ, NHIDCLক কথা পাতোঁ, নেশ্যনেল হাইৱে অথৰিটিক কথা পাতোঁ, এণ্ড উই এনকাৰেজ দেম টু ফিনিছ দ্য প্ৰজেক্ট এট আৰ্লিয়েষ্ট। কিন্তু তাৰ বাহিৰত গৈ, যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ এইটো ছাবজেক্ট নহয়, আপুনি নিজেই ক'লে যে ইট ইজ এ নেশ্যনেল হাইৱে, কামছ আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মোৰ অফিচৰ পৰা ৰেগুলাৰ আমি DO লেটাৰ লিখি থাকোঁ যে ৰাস্তাটো কমপ্লিট কৰক। এইবাৰ মই যোৰহাটৰ পৰা নুমলীগড় আহিছোঁ, ৰোড হেজ ইম্প্ৰুভ এ লট, কিন্তু তেওঁলোকে ফিনিচিং কামখিনি কৰিবৰ কাৰণে মোক কৈছে যে ক'ভিডৰ সময়ত তেওঁলোকে কাম কৰিব নোৱাৰিলে। আই থিংক এতিয়া কৰিব, কাৰণ ইমান ডাঙৰ ইষ্ট ৱেষ্ট কৰিডৰৰ কামো এতিয়া তেওঁলোকে খুব স্পীডত আৰম্ভ কৰিছে। আৰু মই ভাবোঁ তেওঁলোকো ইকুৱেলি কনচাৰ্ণ যে ৰাস্তাটো সোনকালে দিব লাগে।
অসুবিধা হৈছে আই এম অলছো উইথ দ্য সেম মানে আই শ্বেয়াৰ ইউৰ কনচাৰ্ণ মই আপোনাৰ লগত আপুনি যিখিনি কথা কৈছে আই এম টোটেলি এগ্ৰি উইথ ইউ কিন্তু কথাটো হ'ল এইটোৱে যে নেশ্যনেল হাইৱেত ষ্টেট গভৰ্ণমেণ্টে গৈ কৰিব নোৱাৰে এইটো ষ্টেট গভৰ্ণমেণ্টে আমি উই হেভ টু টক টু দ্য নেশ্যনেল হাইৱে অনলি চ' আমি পাতি থাকোঁ টাইম টু টাইম আজি 10 দিন আগতো আই থিংক দুৰ্গা পূজাৰ আগদিনাখনো পঞ্চমীৰ দিনা I had a detailed review of 3 hours. So আমি কৰি আছো তেওঁলোকে মোক এসুৰেন্স দি আছে যে সোনকালে কৰি পেলাব বুলি double dose coverage single dose coverage will finish by 20th November single dose coverage আমাৰ 95% হৈ গল মানে it is already হৈ গল 2,10,000 টাৰ্গেট অডিয়েন্সত 2 কোটি 10 লাখ টাৰ্গেট অডিয়েন্সত আমি 2 কোটি কৰিলো that means it is 95% already done so only 10 lakhs left but eto tan 10 lakhs খুব কষ্টৰ 10 lakhs এই 10 lakhs কৰি দিলে next 2.5 months আমি second dose complete কৰি দিম because second dose also we have achieved almost 40% already in that way Assam is going very fast aru ami bhal kori asu we announced some incentive also for our health workers yesterday aru ami তেওঁলোকক সহায় কৰিম so that ami gute coverage khini pai jam এটি আমি door to door সকলোতে allow কৰি দিছো কাৰণ আমি দেখিছো যে 90 বছৰীয়া 180 বছৰীয়া মানুহ CVCত আহিব দিগদাৰ সো 104ত যদি কোনবাই ফোন কৰি দিয়ে যে আমাৰ ঘৰত আহিব লাগে আমি অলৰেডি যোৱা আৰম্ভ কৰি দিছো ভ্যাকচিন এটা আমি ঘৰত গৈ দি আছো 2.10 it is bujai disu 2,76,000 is first dose with second dose 77 then total vaccinated is 2,77,76,000 doses but first dose is 2,76 lakhs thousand first pali tamane head count hisapot 2,76,000 manuhe 2,76,000 manuhe 2 koti 1 lakh hua nai total 2 koti 10 lakh hobo lage 2,76,000 manuhe first dose paise aru additionally 77 lakhs people out of these 2,76,000 people 77 lakhs people has already taken second dose so total ami second dose lua manu first dose lua manu mili ahomot total dosage of vaccine hobo 4,20 lakhs so out of that 2,77 lakhs doses has been administered further out of that first dose is 2,76,000 and both dose are 77 lakhs both dose first and second dose together both apunar mudore manus 77 lakh those who has taken both the dose a those aru manuhar eta confusion hoi thake janeke eta India has achieved 100 crore doses not 100 crore people but in Assam 2,76,000 people has got first dose out of that again 77 lakhs people has got both the dose so bortoman amar karone problem to ase je what we want to achieve the first dose for everyone for that we have to go another 9 lakhs people's household Diwali to enukwa dhৰণৰ বহুত মানুহৰ sentiment আছে
যোৱাবাৰ গ্ৰীণ ট্ৰিবিউনেলে যিটো অৰ্ডাৰ দিছিল তাত ৰুৰেল এৰিয়াত একো ৰেষ্ট্ৰিকশ্যন নাছিলে যে ৰুৰেল এৰিয়াত দে কেন হেভ ক্ৰেকাৰ্ছ আৰু সেইটো আছিল যোৱাবাৰৰ অৰ্ডাৰ এইবাৰৰ কি অৰ্ডাৰ আহিব আমি নাজানো সুপ্ৰিম কোৰ্টে যোৱাকালি কিবা অৰ্ডাৰ দিছে চ' এইবাৰৰ অৰ্ডাৰৰ ওপৰত বেছ কৰি আমি অৰ্ডাৰটো ওলোৱাটো বিচাৰিছোঁ নট অন দ্য বেচিছ অফ লাষ্ট ইয়াৰ অৰ্ডাৰ আৰু যেহেতু ৰুৰেল এৰিয়াত এইবিলাকৰ কোনো প্ৰব্লেমে নাই গভৰ্ণমেণ্টেও এলাউ কোৰ্টেও বাধা দিয়া নাছিল যোৱাবাৰ সেইকাৰণে নাও উইল এক্সামিন দ্য ফ্ৰেছ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এণ্ড উইল ডিচাইড ইট সুপ্ৰিম কোৰ্টে যি কয় আমিতো সেইটো কৰিবই লাগিব মই পলিউশ্যন কণ্ট্ৰল বৰ্ডক কৈছোঁ যে ইউ হেভ ৰিয়েক্টেড ফাষ্ট বিফৰ একচুৱেলি গোয়িং থ্ৰু দ্য একচুৱেল অৰ্ডাৰ হ'ব আৰু Harinam. We have seen that violence has erupted in Tripura regarding whatever developments that is taking place in Bangladesh, and the government seems to be silent on it. How do you react to this? We have alerted all our deputy commissioner and superintendent of police to take extra vigil in the backdrop of what has happened in Bangladesh. So, Bangladeshot হিন্দু মানুহৰ ওপৰত যিটো অত্যাচাৰ চলিছে তাৰ কাউণ্টাৰ ৰিয়েকশ্যন যাতে অসমত নহয় and we maintain our law and order so adequate steps has been taken. The foreign minister of Bangladesh has released a statement saying that only 2 Hindus died due to accidental. I think we should believe government of Bangladesh because they are our friendly countries but I think whatever has been said, whatever has been told, it should get a wide publicity so that any sentiment, counter sentiment erupted in this country can be cooled down. I am sure that Ministry of External Affairs will do that part of the narrative. So if there is any wrong information in this country, that should be corrected. But the bottom line is that whatever may have happened in Bangladesh or may not have happened or may have happened in Bangladesh, we must ensure that in Assam there is no attack on any religious minority or vice versa. How do you react to the violence that is taking place in Tripura? I will not react to the happening of another state. So I am concerned with Assam and I am happy to say that Assam has witnessed no such incident and we have alerted our district administration to take extra care. Gorukhuti, mostly eviction is completed. Few evictions are pending, few houses. So we are counseling the concerned people that let us not send police, you go on your own. I think that is going on. We also want to appeal to the people who are in Landling Reserve Forest. Honorable Guwahati High Court has passed an order for eviction. So I met various minority students organization. I have explained them about the Guwahati High Court order that kindly go and explain those people. If there is any landless people, you can apply to the deputy commissioner of the parent district, not of the district where you have come, you have come and encroached. If you have come from Dhubri, you can apply in Dhubri. If you have come from Nagaon, you can apply in Nagaon. But in reserve forest, you cannot encroach. We have to comply with that High Court order. But before doing eviction, I am meeting the people and I have been told that already 150 families has left the forest on their own. Basically, আমি লামডিঙতো যেটো গম পাইছো আদাৰ খেতি কৰিবৰ কাৰণে মানুহবিলাক আহিছে আৰু ফৰেষ্টত বহুত ডাঙৰ আদা খেতি কৰি তেওঁলোক তাতে বহি লৈছে and backed by 3-4 big traders. So এই কাৰণে এই কথাবিলাক এতিয়া লাহে লাহে গম পাই আছো. So next after Gorukhuti
we need to clean Lamding forest, but we are talking amicably. If it can be happen through proper discussion. And I met most of the minority leaders and requested them, ki bhai, if police goes, there will be, even if small things, people involved, particularly my left friend, will exaggerate it. So why not you go and explain them? In Gorukhuti also we did counseling, and it was mostly a consensus eviction. Only few PFI people came and created that trouble. Otherwise, we have a discussion prior that, rounds of discussion. So last time we did not minute the record, we did not publish the recorded minutes. This time we are minuting the discussion where the minority organization has also agreed that reserve forest should not be encroached. Also, sir, what is the status of the investigation against the PFI? We have given our dossier. Assam government wants banned on PFI and CFI, but we cannot ban it. The ban has to come from the government of India. So we have investigated, we have established link between the various incident and the involvement of PFI. Individual cases has been registered, people were arrested, but those are matter of trial now. But we are convinced that these both the organizations should be banned. And we have already requested Government of India for that. Thank you. ভূমি নীতিটো বহুত টান নীতি মই ঘোষণা কৰা মতে নহব না মইতো আজিও কম কাৰণ এইখনে দেশৰ ভূমি নীতি খিলঞ্জিয়াৰ কাৰণে একে আপুনি লাইনটো বেলেগত লৈ গ'ল কথাটো হ'ল যে অসম চৰকাৰৰ ভূমি নীতিতে কথাটো লিখা আছে এটা মই লিখা নাই বুলি কেনেকৈ কওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোতে তাত লিখা আছে যে ভূমি নীতি অনুসৰি মানুহে 6 বিঘা মাটি পাব লাগে ট্ৰাইবেল মানুহবিলাকে আপত্তি কৰিছে যে 6 বিঘাটো কম হৈছে 15 বিঘা হ'ব লাগে এতিয়া দুখীয়া মানুহে ইমানটো পাবই লাগে হেতু মই না কেনেকৈ কওঁ তো সোশ্যাল মিডিয়াই আপত্তি কেতিয়া কৰিব লাগে সোশ্যাল মিডিয়াই তেতিয়া কেনেকৈ ঘোষণা মই কৰোঁ এটোতো প্ৰেছ কনফাৰেন্স কৰি আমাৰ গ্ৰুপ অফ মিনিষ্টাৰে আগৰ চৰকাৰ দিনত এটো ঘোষণা কৰিছে আৰু এতিয়া ভুৱন পেগুৱাতে আপত্তি কৰি আছে এটো কম হৈছে বুলি প্ৰতিদিনাই যে এটো কম হৈছে বুলি কৈ আছে যে ট্ৰাইবেল মানুহৰ হাতত 100 বিঘা মাটি থাকে আমাক 100 বিঘাই লাগে আমি কিয় 6 বিঘাত মাটি মানিম সো দেশৰ ভূমি নীতিটোলৈ তেওঁলোকে জনজাতীয় মানুহখিনিয়ে সমালোচনাহে কৰি আছে যে আমি উত্তৰাধিকাৰী সূত্ৰে 100 বিঘা মাটিত খেতি কৰি আছো এতিয়া আমি 6 বিঘা পালে বাকি 94 বিঘা আমি কাক দিম কিয় দিম এটা 6 বিঘাটো বঢ়াবহে লাগিব ট্ৰাইবেল মানুহবিলাকে আপত্তি কৰি আছে প্ৰত্যেক দিনাই কেবিনেটত তেওঁলোকে কৈ আছে এটো সঁচা কথা কাৰণ আমি যে মানুহ আছো আমি তেওঁলোকৰ মাটিতে আছো জনজাতীয় লোকসকলে ফৰেষ্ট ভাঙি মাটি ভাঙি অসমতে মাটিবোৰ সৃষ্টি কৰিছে আৰু আজিও জোনাই ঢকুৱাখানা এই বিভিন্ন জাগাত মানুহে 100 বিঘা 150 বিঘা মাটি ভোগ কৰি আছে এটা মই যদি এটো 6 বিঘা কৰিব যাওঁ 94 বিঘা এভিকশন কৰিব লাগিব গতিকে হেতুলৈ একো গণ্ডগোল নাই কাৰণ এটো ডিমান্ড অসমৰ মানুহৰ যে আমি যি মাটি ভোগ কৰিছো আমাক পাব লাগে গৰুখুটিৰ মানুহে পাব লাগে না এটো ডিফাৰেন্ট কথা প্ৰথম এনআৰসিত নাম আহিব লাগিব তাত 6000 মানুহৰ এনআৰসিতে নাম নাই নিজৰ জাগাত তেওঁলোক ল্যান্ডলেস হয় নে নহয় তাক প্ৰমাণ কৰিব লাগিব তৃতীয়তে তাতে মাটি আছে নাই চাব লাগিব এটা প্ৰক্ৰিয়াটো বেলেগ সোশ্যাল মিডিয়াত কিছুমান এক্সপাৰ্ট থাকে পুৰা কথাটো নুশুনে আইনটো হল যে দুখীয়া মানুহে 6 বিঘা মাটি পাব লাগে এতিয়া দুখীয়া বুলি কওঁতে তাত জেনুইন ইণ্ডিয়ানো ওলাব লাগিব জেনুইন ল্যান্ডলেসটো ওলাব লাগিব নন কন্ট্ৰোভাৰ্চিয়েল সিটিজেনো হ'ব লাগিব তাত বাকি পইণ্ট বিলাকো কমা বিলাকটো নপঢ়ে গতিকে এইবিলাক প্ৰচাৰ কৰা মানুহৰ নিজেটো একো কৰিব নোৱাৰে কেতিয়াও গতিকে আৰু
ফেচবুকত মাৰি দিলোঁ আৰু নোচোৱাকৈ, হয় নহয়? আৰু অসমখন চিনি নাপায়ো মাৰে নহয়। জোনাই ঢকুৱাখানাত আমি যেতিয়া কেবিনেটত যাওঁ, আটাইতকৈ বেছি আমাক সমালোচনা কৰিলে যে আপোনালোকে 6 বিঘা কিয় কৰি দিলে। এতিয়া আপুনি গুৱাহাটীত ভাবিবৰে 6 বিঘা এনেকুৱা, কিন্তু জনজাতীয় একোটা পৰিয়ালৰ 300 বিঘা মাটি আছিলে। গভৰ্ণমেণ্টে কাঢ়ি 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 আজি 15 বিঘা 20 বিঘালৈকে ঠেলিলে। এতিয়া সেইটোও যদি আমি নিদিওঁ, গতিকে এইবিলাক ক্ষেত্ৰত অসমখন হ'ল নানা জাতি নানা উপজাতিৰ দেশ। প্ৰত্যেক জাতি উপজাতিৰে বিভিন্ন ডিমাণ্ড থাকে। কোকৰাঝাৰত যিটো সিদ্ধান্ত ভাল লাগে, ধেমাজিত গৈ এইটো বেয়া লাগে। জোনাইত গৈ যিটো ভাল লাগে, বৰাক ভেলীত গৈ এইটো বেয়া লাগে। গতিকে এই গোটেই কথাবোৰ কেলিব্ৰেশ্যন কৰি সকলোৰে সৰ্বসন্মত সিদ্ধান্ত ওলোৱাটো এইটো ফেচবুকৰ কাম নহয়। এইটো কাৰণে বহুত ডাঙৰ কষ্ট কৰিব লাগে। No, the rising fuel prices will become a major concern for the common people. Is the state government planning to give some respite in terms I of think taxes? Assam's fuel price, because we have given rebate of 5 rupees per litre earlier, so our fuel prices are, if you consider, lowest in the country or either the second lowest. But Union Petroleum Minister has already issued statement. Activities are going on, and I am sure that common people will get relief in days to come. And if at all state government has to do something, we'll do. I mean, to give relief to the people of Assam, if we need to reduce further tax, we'll reduce it. We have no issue. But I do not want to do it on a basis of 1 month result. If it is there for long time, then we have to give relief, and we don't want extra money. Assam government will reduce it immediately. So, আমাৰ দেশত তেল উৎপাদন নহয়. We are dependent on international market. কিন্তু what we can help, দাম বাঢ়িলে যিটো এক্সট্ৰা টেক্স গভৰ্ণমেণ্টৰ ওচৰত আহে, সেই টেক্সটো আমি এৰি দিব পাৰোঁ। ধৰক মোৰ বেঞ্চমাৰ্ক আছিলে যে মই এই বছৰ 500 কোটি টকা তেলৰ পৰা পাব লাগে, কিন্তু দাম বাঢ়াৰ কাৰণে মই 700 কোটি পালোঁ। That additional 200 I can এৰি দিব পাৰোঁ, যে মোক নালাগে, এইটো সৰ্বসাধাৰণ ৰাইজে এইটো পাওক। চ' অসম গভৰ্ণমেণ্টে আমি যিহেতু দুখীয়া মানুহ বা কমন চিটিজেণ্টৰ লগত আছোঁ, এজ এণ্ড হুৱেন নেচেচাৰী, আগত যেনেকৈ 5 টকা আমি টেক্স কমাই দিছোঁ, আমি যদি কমাব লাগে আমি আৰু কমাই দিম। বাট অসমত টেক্স ইমান বেছি নহয়, গতিকে আমি কমালেও যিমান কমাব পাৰিম সিমানটো আমি ডেফিনেটলি আমি চেষ্টা কৰিম, আৰু আমি কমন মানুহৰ লগত আছোঁ। এতিয়া ডাঙৰ নিউজটো হ'ল কি, 20% ফুয়েল আমি প্ৰডিউচ কৰোঁ। ইথানল ব্লেণ্ডিং 20% এলাউ কৰিছে। এতিয়া অসমতো আমি 5টা ইথানল ফেক্টৰী পাম। তাৰমানে 7টা না, 7 ইথানল ফেক্টৰী আমি পাই যাম। তাৰমানে দেশৰ 40% ক্ৰুড অইলৰ কাৰণে will not be now dependent on the international market. It will be on the domestic. Etiata, I think by the end of this year, we can have a domestically, we will be much more in a bigger, better position to look at the fuel prices after this ethanol blending is done. কিন্তু এটা কথা মই অসমৰ মানুহক আশ্বাস দিছোঁ যে মোক এক্সট্ৰা টেক্সৰ কোনো দৰকাৰ নাই। So if this continue, whatever rebate we have to give, we will give. আমাৰ IIT অমুকৰ প্ৰফেচাৰতকৈ আৰু যদি পেট্ৰল ডিপোৰ মালিকে বেছি কথা জানে, মই কি ক'ম আৰু। এইবিলাক হৈছে বহুত ডাঙৰ একোটা এক্সপাৰ্ট, গতিকে ইমান ডাঙৰ এক্সপাৰ্টৰ লগত কথা ক'বতো নোৱাৰোঁ। এইটো ব্ৰাজিল আদি বিভিন্ন কাণ্ট্ৰিত অকল ইথানল দিয়ে গাড়ী চলায়, দে ডু নট পুট পেট্ৰল, হয়নে? ইফ আই এম নট ৰং, ব্ৰাজিল অনলি ইথানল দিয়ে গাড়ী চলায়, বাকী আৰু পেট্ৰল নভৰাই। গতিকে ইণ্ডিয়াতো এইবিলাক কথা চলি আছে। তাৰ কাৰণে ইঞ্জিনবিলাক কেলিব্ৰেটেড কৰিব লাগে,
and companies will calibrate the engines. Amar. Under the new ethanol policy adopted by state government, Assam got 14 investment proposals. Out of that, Government of India and Government of Assam jointly approved 7. So soon we will have a MOU signing ceremony. And Amar Sarkar Ahar Pisot, those are the biggest investment we got immediately. 7 ethanol projects. Aru ami national advertise korisilu. We got proposal for 15. And we could select 7 kan mati bari project or financial backdrop gutekhini sai. We approved 7. Government of India has also approved 7. All private sector. NRL koribo. NRL to kor teonluke bibhinno jagat teonluke NRL already from bamboo they are trying. Ebilak hobo rice bran bibhinno pra. Aru NRL project to next year inaugurated hobo. So this is over and above NRL. A 7টা proposal ভিতৰত NRL is not included. আৰু NRL যেহেতু 9 million metric ton হ'ব তেওঁলোকক 1.8 million metric ton ethanol লাগিব if you go by the 20% formula. সেইকাৰণে তেওঁলোকে কামপুৰৰ sugar millতো কৰিব খুইছে ethanol. NRL যি কৰে হেতুটো first priority because now Assam government has also 26% on that. So Amitu Khodai, we give NRL the first priority. It will be over 1,000 crores. It will be around 1,500 to 2,000 crores, but exactly moi najano. Minister Industry has clarified that these projects once completed, that investment will be 1,500 to 2,000 crores. আমি ভাল হেৰি কো পাইছো we got good people আৰু অসমত এতিয়া বঙাইগাঁও ৰিফাইনাৰী আপগ্ৰেডেশনৰ কাম চলিব দিগবয়ো আপগ্ৰেডেশনৰ কাম চলিব গুৱাহাটী ৰিফাইনাৰী চলিব নুমলীগড়ো চলি আছে so ultimately we will have more 2-3 more investor for ethanol কাৰণ ৰিফাইনিং যিমান বাঢ়িব 20% will increase correspondingly আৰু এটা স্কোপ আছে North East or Baki state bilakor kota bilako tat jua nai investors. Jodi Assam government of teoluke koribo diye Baki North Eastern state bilake then we can have 4-5 more. Karan tatet enuka raw material Baki state of nai. So next stage we will start discussing with our neighboring state. Thank you.